জনপ্ৰিয় সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰত্নই ৰত্ন আৰু পত্নীৰ মাজত যি প্লেন সৃষ্টি হৈছিল, সেই প্লেনটো দেউতাকৰ বাবে চেঞ্জ কৰাৰ বাবে পত্নীৰ বহুত বেছি খং উঠিছিল আৰু তেতিয়া ৰত্নই পত্নীক দেউতাককৈ যে প্লেন ডাঙৰ হ'ব নোৱাৰে এইবুলি কৈছিল। ইফালে আপোনালোকে দেখিবলৈ পাইছিলে শেৱালি আৰু ৰত্নৰ পত্নীৰ মাজত বহুত তৰ্কাতৰ্কি হৈছিল আৰু তেতিয়া শেৱালিয়ে মই যে এতিয়া তোমাক একেবাৰে ভয় নকৰোঁ এইবুলি কৈছিল। আৰু আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব ৰত্নৰ পত্নীয়ে শেৱালিক দেউতাই যে মাছ মাংস খাব নোৱাৰে তুমি কিয় দিছা এইবুলি প্ৰশ্ন কৰিব। লগতে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব ৰত্নই পত্নী তিনিওজন ভায়েকে মিলি যে সকলো সহায় কৰিছে মইহে দিব পৰা নাই এইবুলি বুজাই ক'ব। গতিকে সূৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ধন্যবাদ।